Hi guys, নমস্কাৰ মই লাভল হয় আপোনালোকৰ ওচৰত অন্য এটা ভিডিঅ' লৈ লৈ আজি ৰাতিৰ ৰেচিপিত মই কি বনাম আপোনালোকক কৈ আছোঁ। আজি মই 6টা বজাতে আহিছোঁ ডিউটিৰ পৰা, তথাপিও মানে এনেকুৱা ভাগৰ লাগিলে একো নকৰিলোঁ। আহি কেনে গা চা ধুই পূৰা শুই গৈছোঁ। মানে এতিয়াহে কিটচেনত আহিছোঁ, কি বনাম আপোনালোকক দেখাই আছোঁ। লৈছোঁ ভেন্দি ফ্ৰাই, আছা সিদিনাই আনা ভেন্দি ফ্ৰাই কৰিম। এইটো লং শাকৰ এতিয়া লং শাকৰ ছিজনৰ ইমান ডিমাণ্ড, মানে লং শাক বহুত টেষ্টিও হয় বাৰু। চবে আমি খাই থাকোঁ কাৰণে একো নাপাওঁ, কিছুমানো খাব নোৱাৰে, কিছুমানে আকৌ খুব ভাল পায় খাই। এই দুটা লৈছোঁ পুৰিবৰ কাৰণে। এইটো 100 টকাৰ আজি 15টা আনিছোঁ। এই আছা ইমান ডাঙৰ ডাঙৰ হয় গুটিকেইটা। লং শাক পুৰিম, শিদলৰ চাটনি বনাম, মাছ ফ্ৰাই কৰিম। ইফালে অলৰেডি ভাত বহাই দিলোঁ, ভাত চিটি মাৰিলে অফ কৰি দিলোঁ। ইফালে লং শাক 2 পিচ পুৰি আছোঁ, অলৰেডি ভাতৰ কুকাৰ চিটি মাৰিৰ কাৰণে। আৰু ইফালে মাছ ফ্ৰাই কৰি আছিলোঁ, সোৱাদ অনুসৰি নিমখ কালাৰৰ কাৰণে ৰং দি দিছোঁ। মাছ 3 পিচ ফ্ৰাই কৰি আছোঁ। এতিয়া ওলাও শিদল চুঙাৰটা পালদৈ কৰাৰ কাৰণে। ইফালে অকণমান শিদল ওলাই ল'লোঁ পুৰাৰ কাৰণে। ইফালে আকৌ মাছ ফ্ৰাইটো হৈ গ'ল। এতিয়া এইটো কেৰাহীতে মই ভাজিম ভেন্দিখিনি। শিদলটোও লং শাকৰ লগতে ধুনীয়াকৈ পুৰি ল'ম। লং শাকৰ ওপৰত দি দিছোঁ ধুনীয়াকৈ, তেতিয়া পুৰা যাব লাহে লাহেকৈ ধুনীয়াকৈ পুৰি ল'ম। জুইটো কমাই দিম। ইফালে হৈ গ'ল মাছ ফ্ৰাই, এইটো কেৰাহীতে বহাই দিলোঁ ভেন্দিখিনি। আজি ৰাতিৰ সাজত কি বনালোঁ আপোনালোকে দেখাই পাইছে অলৰেডি। মই বনাইছোঁ যে ভেন্দি ফ্ৰাই লগত মাছ ফ্ৰাই লগত শিদল পুৰি আছোঁ চাটনি বনোৱাৰ কাৰণে, আৰু লং শাক পুৰি আছোঁ আজি ৰাতি। এইটো দিয়ে পৰিৱেশন কৰিম। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ইণ্টাৰেষ্টিং হয়, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। বাই, লগতে গুড নাইট।